हेलो फ्रेंड्स नमस्कार अरूप दास फेसबुक पेजলৈ আটাইকে স্বাগতম জনালো। মই আছো বৰ্তমান শুটিং লোকেশনত আৰু মই বৰ্তমান মুম্বাই সিনেমাখনৰ কাম কৰি আছিলো। আজি তেওঁলোকৰ ইয়াতে শুটিং শেষ আৰু এইটো লোকেশনটো কৈছো। মোৰ পিছত দেখি যেটো দেখিছে এই আইবিটো, এইবোৰ আইবি মানে ব্ৰিটিছৰ দিনতে বনোৱা আৰু বৰ্তমান যেহেতু তেওঁলোকে চাহ বাগিচাৰ লগত জড়িত আছিল আৰু তেওঁলোক যোৱাৰ সময়ত এই আইবিটো তেওঁলোকৰ কৰ্মচাৰী কিছুমানক দি যায় আৰু এতিয়া বৰ্তমান কলকাতাৰ পৰা এইটো চোৱা চিতা কৰে মানে ভাদুৰী ফেমিলিয়ে। আৰু এইখন সোণাপুৰ চাহ বাগিচাৰ এইটো আইবি প্ৰথমতে ব্ৰিটিছ আছিলে, ব্ৰিটিছে বনোৱা আৰু এই আইবিটোতে আমাৰ সেই হিন্দী চিনেমাখনৰ গোটেইখিনি শ্বুটিং হৈ গ'ল। আজি শেষ দিন আৰু ইয়াৰ পৰা আপোনালোকক কিছু পৰিৱেশটোৰ ভিডিঅ' আপোনালোকক দেখাম, আপোনালোকে চাব, কেনে পালে নিশ্চয় জনাব। আহক, এয়া আমাৰ ছেট ডাইৰেক্টৰ মুম্বাইৰ পৰা আহিছে আৰু এয়া মোৰ এছিষ্টেণ্ট কৰি আছে বৃষ্টি, তাই ভাল মেকআপ আৰ্টিষ্ট, এটা মূলত চিনেমাত এছিষ্ট কৰিছে। আৰু এইটো পৰিৱেশ, এইডাল সুন্দৰ জামু গছ, বগা জামু, আৰু এইটো সেই ব্ৰিটিছৰ দিনৰ আইবি, এইটো মানে বেক চাইড। আৰু ব্ৰিটিছ নাই, যেতিয়া স্বাধীন হ'ল, স্বাধীন হোৱাৰ পিছত আকৌ এইটো বেংগলী যিসকল কৰ্মচাৰী আছিল তেওঁলোকক দি গ'ল আৰু বৰ্তমান ভাদুৰী ফেমিলিয়ে চাই আছে কলকাতাৰ পৰা। এইটো পৰিৱেশ, এই বৃহত্তৰ এলেকাটো সোণাপুৰ চাহ বাগিচাৰ সেই ভিতৰত পৰে আৰু তেওঁলোকে এইটো চোৱা চিতা কৰি আছে। এইটো পৰিৱেশ আৰু ইয়াৰ পৰা আপোনালোক কিছুমান সৰু সৰু শ্বুটিঙৰ ভিডিঅ' দেখাম, মানে পৰিৱেশটো দেখাম, আপোনালোকে চাব, কেনে পালে নিশ্চয় জনাব। এয়া আমাৰ ৰাইজসকল বহি আছে, যিহেতু আমাৰ ৰাতি শ্বুটিং আছে তো এনেকৈ আমাৰ চব মানে ৰেডি, যিহেতু এতিয়াও আন্ধাৰ হোৱা নাই, সেয়ে আমাৰ অল টেকনিচিয়ান বহি এটা আড্ডা মাৰি আছে। এইবোৰ আমাৰ লাইটৰ সা সৰঞ্জাম আৰু এয়া হ'ল এয়া আমাৰ প্ৰডাকশ্যন কণ্ট্ৰলাৰ, এয়া রোশন ভাই ডাইরেক্টর, অ্যাসিস্ট্যান্ট ডাইরেক্টর, এই সব আমার সৈন্য বাহিনী। হ্যাঁ, এই লুডু বেষ্ট প্লেয়ার মোক ড্ৰ হৈ আছে ইয়াৰ লগত। এইফালে এইজন বৰ্তমান এইটো পৰিৱেশ আমাৰ শ্বুটিঙৰ আজি শেষ দে, সেয়েহে এটা সুন্দৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব, কেনে পালে নিশ্চয় জনাব। এইটো সেই ব্ৰিটিছৰ দিনা আইবিটোৰ সন্মুখ ভাগ। এনেকুৱা আগতেতো বহুত সুন্দৰ আছিল, যিহেতু এতিয়া মানুহ নাথাকে, এনেকুৱা কৰিয়ে আছে আৰু এইটো পৰিৱেশ। ইয়াতে চিনেমাখনৰ গোটেইখিনি শ্বুটিং হৈ গ'ল, আজি শেষ দে। ৰাতিৰ কাৰণে লাইট ফিটিং কৰিব, এয়া গৈ আছে। হয় চেতিয়া দা, এবাৰ মুখখন দেখাই দি যাওক। এয়া চেতিয়া দা, এয়া এইবোৰ ইয়াৰ পৰা লাইট কৰে, বহুত দূৰৰ পৰা কৰিব লাগে যিহেতু ৰাতিৰ শ্বুটিং। এয়া আহি আছে, এইটো সুন্দৰ পৰিৱেশ। এইয়া ব্ৰিটিছে কিমান সুন্দৰ কৰি ইয়াতে আইবি বনাই থৈ গ'ল। ব্ৰিটিছ নাই, ভাৰত স্বাধীন হৈ গ'ল, তাৰপিছত বেলেগৰ ওচৰত হেণ্ডঅভাৰ কৰিলে আৰু এতিয়াতো আৰু এনেকৈ পৰি আছে, যিহেতু চাহ বাগিচাখনৰ মালিক পক্ষই চায়। এইবোৰ যে দেখিছে, এইবোৰ চব লেচু গছ, আগতে সৰু আছিলে, এতিয়া ডাঙৰ হৈ গ'ল লেচুবোৰ, বৃহত্তৰ লেচু, বৃহৎ আকাৰৰ লেচু গছ, আৰু এইবোৰ চেগুন গছ। আজি সৰু ভিডিঅ'টো এইখিনিতে সমাপ্তি কৰিলোঁ। আকৌ এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ, নমস্কাৰ।